আজি তোমালোকে Activity-2 টো চোৱাচোন। তাত লিখিছে fill in the blanks with the correct word from the poem. কবিতাৰ পৰা সঠিক শব্দ বাছি খালি ঠাইবোৰ পূৰ কৰা। এই নম্বৰটো দিছে all things ব্ৰেকেটত আছে লাইট ব্ৰাইট গ্ৰেট তাৰ কোনটো হ'ব যিকোনো এটা লিখিব লাগিব and beautiful আমি জানো যে কবিতাটোত আমাৰ লিখাই আছে all things bright and beautiful গতিকে ইয়াৰ উত্তৰটো কি হ'ব bright বি নম্বৰটো আছে is little flower that opens হ'ব সেইটো সেকেন্ড পেৰাগ্ৰাফটোত আছে ৰান্স হ'ব নে চিংছ হ'ব opens হ'ব এই তিনিটাৰ ভিতৰত যিকোনো এটা লিখিব লাগে আমি কি লিখিব লাগিব তাত opensটো লিখিব লাগিব যেহেতু আমাৰ কবিতাটোত আমি পাইছোৱে এটা কি হৈ যাব is little flower that opens সি নম্বৰটো God made their tiny wings এই লাইনটো আমাৰ কিতাপত আছে rings stings একেটা নহয় শুদ্ধ উত্তৰটো হৈছে wings মানে হৈছে কি পাখি বা দেউকা Activity-3 কৈছে let's see how much you have understood the poem কবিতাটি তোমালোকে কিমান বুজি পাইছা আমি চাওঁচোন বলা নাম্বাৰ এ write the names of two small creatures দুটা সৰু জীৱ বা প্ৰাণীৰ নাম লেখা আমি কবিতাটোত পাইছিলোঁ এনসাৰটো হ'ব বাটাৰফ্লাই মানে পখিলা বি মানে মৌমাখি একেটা আমি পাইছোঁ এতিয়া নাম্বাৰ বিত আছে he made their glowing colors who is he in this line yet he made their glowing color এই লাইনটোত ইয়াত he বুলি কাক কোৱা হৈছে এই ঠাইত he বুলি কোন কাক কৈছে God ভগৱানক কৈছে কিয়নো ভগৱানে এই গ্লোয়িং কালাৰ্ছ যিবিলাক সেইবিলাক সৃষ্টি কৰিছে সেয়ে ইয়াত গডকে মানে ভগৱানকে কোৱা হৈছে সি নম্বৰটো he made their tiny wings who is there in this line এই লাইনটো there বুলি কাক কোৱা হৈছে he made their tiny wings ইয়াত সৰু পাখিবিলাক ভগৱানে সৃষ্টি কৰিছে কিন্তু কাৰ পাখি চৰাই পাখি গতিকে ইয়াৰ উত্তৰটো হ'ব বাৰ্ডছ কাৰণ দেয়াৰ মানে সিহঁতৰ পাখি তাৰমানে কাৰ পাখি চৰাইবিলাকৰ পাখি ইয়াৰ উত্তৰটো হ'ব বাৰ্ডছ নম্বৰ ডি হোৱাট আৰ দ্য থিংছ ডেট গড হেজ মেড ভগৱানে কি কি বস্তু সৃষ্টি কৰিছে ক্ৰিয়েচাৰ্ছ ফ্লাৱাৰ্ছ এণ্ড বাৰ্ডছ এণ্ড অল দ্য থিংছ হয়নে এইবিলাক সৃষ্টি কৰিছে নম্বৰ ইটো আছে হোৱাই ডাজ দ্য পয়েট প্ৰেইজ গড ইন দিছ পয়েম কবিতাটিত কবিয়ে ভগৱানৰ প্ৰশংসা কিয় কৰিছে কাৰণ তেওঁ বহুতো জ্ঞানী আচৰিত অদ্ভুত ডাঙৰ আৰু সৰু সৰু প্ৰাণীবিলাক সৃষ্টি কৰিছে নহয়নে সেয়ে তেওঁ ভগৱানক প্ৰশংসা কৰিছে ইয়াৰ এনচাৰটো হ'ব হি হেজ created wise, wonderful, great and small creatures, all the things and has made them bright and beautiful. সকলোবিলাক বস্তুৱে তেওঁ কি কৰিছে উজ্জ্বল আৰু ধুনীয়াকৈ সৃষ্টি কৰিছে সেয়ে তেওঁ এই কবিতাটোত ভগৱানক প্ৰশংসা কৰিছে